মহাপ্ৰবঞ্চক আলপনাৰ সম্ভেদ পাইছে এতিয়া মহানগৰ আৰক্ষীয়ে কলকাতাত আত্মগোপন কৰি আছে আলপনাই কলকাতাৰ এখন লজত দীৰ্ঘদিনে বাহৰ পাতি আছে আলপনাই 1500 কোটি টকা লুণ্ঠন কৰি আত্মগোপন কৰি আছে আলপনাৰ লুণ্ঠন সহায় কৰিছিল কলকাতাৰ আন এগৰাকী যুৱতীয়ে বিনিয়োগকাৰী এডি ষ্টকৰ চুক্তি সম্পাদন কৰিছিল অধিবক্তা মৌমিতা চক্ৰৱৰ্তীয়ে এডি ষ্টকৰ ডিৰেক্টৰ হিচাপে আছিল আলপনাৰ ভাতৃ শুভম দাস মৌমিতা চক্ৰৱৰ্তীও আছিল ইফালে আলপনাৰ ন তথ্য এতিয়া শেহতীয়াকৈ পোহৰলৈ আহিছে উৎসৱৰ সময়ত বিনিয়োগকাৰীসকলক আলপনাই দিছিল বাম্পাৰ অফাৰ 3 মাহতে 43% সুদ দিয়াই দিছিল প্ৰলোভন 6 মাহত 90% সুদ আৰু এবছৰত 180%ৰ পৰা 223% লৈকে সুতৰ দিছিল প্ৰতিশ্ৰুতি গুৱাহাটীৰ কেইবাখনো বিলাসী হোটেলত সেমিনাৰ পাতি মৌমিতাই আৰু মৌমিতা হৈছে আলপনাৰ সহযোগী আৰু লগতে ভাতৃ শুভমো এই সমগ্ৰ প্ৰবঞ্চনাৰ জালখন মিলি দিছিল বিনিয়োগকাৰীসকলৰ মাজত আৰু এই বিনিয়োগকাৰীসকলৰ পৰা মুঠ 1300 কোটি টকা লুণ্ঠন কৰি বৰ্তমান আত্মগোপন কৰি আছে আলপনা দাস আৰু শেহতীয়াকৈ মহানগৰ আৰক্ষীয়ে সম্ভেদ পাইছে আলপনাৰ কলকাতাৰ এখন লজত দীৰ্ঘদিনে বাহৰ পাতি থকাৰ সম্ভেদ লাভ কৰিছে মহানগৰ আৰক্ষীয়ে 1500 কোটি টকা লুণ্ঠন কৰি বৰ্তমান আত্মগোপন কৰি আছে এই যুৱতীগৰাকী আৰু ইতিমধ্যে আমি জনাইছো যেহেতু ডিবি ষ্টক দীপাংকৰ বৰ্মনৰ যি ডিবি ষ্টক সেই ডিবি ষ্টকত মেনেজাৰ হিচাপে কৰ্মৰত আছিল এইগৰাকী যুৱতী আলপনা দাস আৰু ডিবি ষ্টকৰ পৰা আচলতে অ আ ক খ শিকি নিজেই এটা প্ৰতিষ্ঠান খুলিছিল নাম দিছে এডি ষ্টক আৰু এডি ষ্টকে মিলি দিছিল এই লুণ্ঠনৰ জালখন আৰু সহযোগ কৰিছিল নিজ ভাতৃৰ লগতে দুগৰাকী যুৱতীয়ে শ বিনিয়োগকাৰীয়ে তেওঁ তাত পইচা আসলতে বিনিয়োগ কৰিছিল আৰু তাৰ পিছতে প্ৰথম অৱস্থাত ঠিকই পইচা ঘূৰাই দিছিল আৰু পিছলৈ যেনেদৰে দীপাংকৰ বৰ্মন পলাতক হৈছিল ঠিক তেনেদৰে আলপনা দাসৰ আত্মগোপন কৰিছিল আৰু শেহতীয়াকৈ আলপনাৰ যি তথ্য লাভ কৰিছে মহানগৰ আৰক্ষীয়ে কলকাতাৰ এখন লজত থকাৰ কথা ইতিমধ্যে মহানগৰ আৰক্ষীয়ে সম্ভেদ লাভ কৰিছে মুঠ 1500 কোটি টকা লুণ্ঠন কৰি আত্মগোপন কৰি আছে এই যুৱতীগৰাকীয়ে আৰু যিহেতু পূজা বা উৎসৱৰ বতৰত এইগৰাকী যুৱতীয়ে দিছিল প্ৰবঞ্চনাৰ জাল আৰু এডি ষ্টকৰ ডিৰেক্টৰ হিচাপে আছিল আলপনাৰ ভাতৃ শুভম দাসো আমি সবিশেষ জানিম কোনযোগে সংযোগ স্থাপন কৰিছো আমাৰ সাংবাদিক সমীৰণৰ সৈতে সমীৰণ আপোনাৰ ওচৰলৈ আহিছো শেহতীয়াকৈ কি নন তথ্য আহি পৰিছে লগতে আলপনাৰ কিছু সম্ভেদ লাভ কৰিছে মহানগৰ আৰক্ষীয়ে কলকাতাত হয়তো আত্মগোপন কৰি আছে আলপনা দাস কি জনাব হয় স্যাৰ বনাশ্ৰী আপুনি ইতিমধ্যে উল্লেখ কৰিছিল সম্ভেদ লাভ কৰিছে শেহতীয়াকৈ মহানগৰ আৰক্ষীয়ে ইনপুট লাভ কৰিছে যে কলকাতাৰ এখন লজত আত্মগোপন কৰি আছে শেহতীয়াকৈ প্ৰায় 6 মাহ দিন ধৰি অসম এৰি অন্য ৰাজ্যলৈ গুচি গৈছিল আৰু তাৰ পাছতে বিনিয়োগকাৰীৰ মাজত হাহাকাৰ লাগিছিলে আগষ্ট মাহতে গোচৰ ৰুজু হৈছিল আলপনা দাসৰ বিৰুদ্ধে আৰু এই আলপনা দাসে প্ৰায় 1500 কোটি টকা লুণ্ঠন কৰিছে 500 বিনিয়োগকাৰীৰ পৰা শেহতীয়াকৈ যদি আৰু এটা কথা উল্লেখ কৰিব বিচাৰো এই আলপনা দাসৰ ডাইৰেক্টৰ হিচাপে অৰ্থাৎ সঞ্চালক হিচাপে আছিলে আলপনা দাসৰ ভাতৃ শুভম দাস আৰু সেই শুভম দাসে সঞ্চালক হিচাপে গোটেই যিটো পৰিকল্পনা লুণ্ঠনাজৰ পৰিকল্পনা দীপাংকৰ বৰ্মনৰ একালৰ শীৰ্ষ আলপনাই গোটেই জালখন পেলাইছিল আৰু সেই জালখনত ইজনৰ পাছত সিজনকৈ লোকে ভৰি দিছিল কিয়নো এই জালত ভৰি দিছিল মানুহসকলে যদি চোৱা যায় তেতিয়াহ'লে দেখিব যে ইণ্টাৰেষ্টৰ পাৰ্চেণ্টেজটো অধিক মাত্ৰাত আছিলে যদি উৎসৱ পাৰ্বণৰ সময়ত যদি চোৱা যায় উৎসৱ পাৰ্বণৰ সময়ছোৱাত 3 মাহতে 43% সুদ দিয়াৰ প্ৰলোভন দিছিলে আলপনাই আনহাতে যদি চোৱা যায় 6 মাহত 90% সুদ আৰু এবছৰত 180%ৰ পৰা 223%লৈকে সুদ দিয়াৰ প্ৰলোভন দিছিলে আলপনাই আৰু এই প্ৰলোভনতে পৰি বহু লোকে টকাসমূহ লগাইছিলে কেৱল যে অসমৰে লোকে আলপনা দাসৰ যি এডি ষ্টক বুকিং আছিলে সেই ষ্টক বুকিঙৰ টকা লগোৱা নহয় মেঘালয় মণিপুৰ নেপাল হায়দৰাবাদ কলকাতাৰ বহু বিনিয়োগকাৰীয়ে টকাসমূহ লগাইছিল লগতে এই যি চুক্তিসমূহ হৈছিল বিনিয়োগকাৰীসকলে এগৰাকী অধিবক্তা আৰু সেই অধিবক্তাগৰাকী হৈছে মৌমিতা চক্ৰৱৰ্তী আৰু সেই মৌমিতা চক্ৰৱৰ্তীয়ে গোটেই সহায় সহযোগিতা আগবঢ়াইছিলে লগতে বৰপেটাৰ এগৰাকী যুৱতী মমতাজ বেগম আৰু সেই মমতাজ বেগমো সহায় কৰিছিলে এইগৰাকী মহাপ্ৰবঞ্চনাৰ নায়িকা সুন্দৰী নায়িকাই এইগৰাকী হৈছে আলপনা দাসক আৰু এই আলপনা দাসক বিচাৰি অসম আৰক্ষীয়ে হাবাথুৰি খাই পৰিছে আনহাতে চিবিআই সমগ্ৰ গোচৰটো লৈছে যদিও মহানগৰ আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়াও অব্যাহত ৰাখিছে আৰু এটা কথা এইখিনিতে উল্লেখ কৰিব লাগিব যে খুব কম সময়ৰ ভিতৰতে হয়তো আলপনা দাস আৰক্ষীৰ জালত পৰিব পাৰে আলপনাই বিভিন্ন সময় বিভিন্ন স্থানত বিলাসী হোটেলত সেমিনাৰ পাতিছিল আৰু সেই সেমিনাৰ পাতি বিনিয়োগকাৰীসকলৰ প্ৰতি বিশ্বাস জন্মাইছিল আৰু সেইবাবে বিনিয়োগকাৰীসকলে টকাসমূহ লগাইছিলে 223% সুদ পোৱাৰ লাভ
তেখেতসকলে পাইছিলে আৰু তাৰ বাবে বহু বিনিয়োগকাৰীয়ে লগাইছিলে মই আৰু এটা কথা এইখিনিতে উল্লেখ কৰিব লাগিব যেতিয়া বিহু হয় বিহুৰ সময়ছোৱাতেও বাম্পাৰ অফাৰ দিয়ে খ্ৰীষ্টমাছৰ সময়ত অফাৰ দিয়ে এনেধৰণে অফাৰসমূহ দিছিলে লগতে সমগ্ৰ যিটো ট্ৰেডিঙৰ একাউণ্টসমূহ আল্পনা দাসৰ একাউণ্টসমূহ বৰপেটাত আছে আৰু বৰপেটাৰ এক্সিছ বেংক SBI বেংকত গোটেই একাউণ্টসমূহ খুলিছিলে কিন্তু আল্পনা ইমানেই চতুৰ আছিলে যে যিসমূহ টকা তেখেত বিনিয়োগকাৰীসকলক ঘূৰাই দিয়া টকাসমূহে নিজৰ একাউণ্টছৰ জৰিয়তে ট্ৰেন্সফাৰ কৰিছিলে আনহাতে বিনিয়োগকাৰীসকলে যিসমূহ টকা দিয়ে সেই টকাসমূহ কিন্তু আপোনাৰ বেংকৰ জৰিয়তে তেখেতে টকাসমূহ নলয় আনহাতে কেছেৰে এইসমূহ টকা লয় আৰু তাৰ বাবে কোনো ধৰণৰ ক্লু নাথাকিল আল্পনা দাসৰ বিৰুদ্ধে সেইবাবে হয়তো আল্পনা দাসে আৰক্ষীৰ ওচৰতো সাৰি যাব পাৰিব যেনেধৰণে শেহতীয়াকৈ ট্ৰেডিং কেলেংকাৰীৰ লগত জড়িত ইজনৰ পাছত সিজনকৈ জামিন লাভ কৰিছে তেনেধৰণে আল্পনা দাস আৰক্ষীৰ জালত পৰিলে হয়তো খুব কম সময়ৰ ভিতৰতে মুকলি আকাশৰ তললৈ আহিব পাৰিব আনহাতে আৰু এটা কথা উল্লেখ কৰিব বিচাৰিছো মমতাজ বেগম নামৰ যিগৰাকী বান্ধৱী আছে সেই মমতাজ বেগম নামৰ বান্ধৱীগৰাকীৰ জৰিয়তে সমগ্ৰ যিটো ট্ৰেডিঙৰ কেলেংকাৰী সেই ট্ৰেডিঙৰ কেলেংকাৰীটো কৰিছিলে যদি চোৱা যায় আল্পনা দাসৰ ঘৰ হৈছে তিনিচুকীয়া মাৰ্ঘেৰিটা এখন অতি ভিতৰুৱা গাঁৱৰ আৰু সেই ভিতৰুৱা গাঁওখনৰ প্ৰায় 2014 চনতে পিতৃ মাতৃৰ সৈতে সংঘাত হৈ গুচি আহিছিল আৰু সেই কথা স্পষ্ট কৰিছে পিতৃ মাতৃয়ে আৰু তাৰ পাছতে কোনো পিতৃ মাতৃৰ লগত সংযোগ নাই বুলি সংবাদ মাধ্যমৰ আগত চাফাই কৰিছে পিতৃ মাতৃয়ে কিন্তু শেহতীয়াকৈ যদি চোৱা যায় 10-12 হাজাৰ টকা দৰমহা পাই থকা এইগৰাকী আল্পনাই শেহতীয়াকৈ ইখনৰ পাছত সিখনকৈ বিলাসী বাহন কেইবাটাও ফ্লেট গুৱাহাটীত কিনিছে শেহতীয়াকৈ যদি চোৱা যায় এখন ব্যক্তিগত চিকিৎসালয়ৰ এটা PGও তেওঁ পৰিচালনা কৰিছে আৰু সেই তেনেধৰণে ইটোৰ পাছত সিটোকৈ সম্পত্তি গঢ়ি গৈছিল এইগৰাকী আল্পনা দাসে সুন্দৰী আল্পনা দাসে আৰু আল্পনা দাসক বিচাৰি এতিয়া মহানগৰ আৰক্ষীয়ে বিভিন্ন স্থানত অভিযান চলাইছে আৰু হয়তো খুব কম সময়ৰ ভিতৰতে আল্পনা দাস যে কলকাতাত আছে তালৈ অসম আৰক্ষীৰ এটা দল ৰাওনা হ'ব পাৰে মনাস্মী সমীৰণ আমি এই মুহূৰ্তত আপোনাৰ পৰা বিদায় লৈছো আপুনি অধিক তথ্য আমাক জনাই যাব পৰৱৰ্তী সময়ত আপোনাৰ সৈতে পুনৰ সংযোগ স্থাপন কৰিম